আৰক্ষীত নতুন নিযুক্তি কেতিয়া প্ৰশ্ন যুৱকৰ পুলিচৰ জুলাইত বাবা নহ'ব যদি বানপানী হয় ফিল্ডবিলাক চব তহঁতি প্ৰেক্টিচ কৰিব পৰা নাই নহয় গতিকে জুলাইত আমি নতুন ডেট এটা দি দিম হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় ইউটিউবত দেখিছে জুলাইত অসম পুলিচৰ ফিজিকেল নহয় বুলি মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ভিডিঅ' ক্লিপ ভাইৰেল হৈ আছে অৱশ্যে সেই ভিডিঅ' ক্লিপত মুখ্যমন্ত্ৰী মহোদয়ে কৈছেও যে জুলাইত অসম পুলিচৰ ফিজিকেল নহ'ব পাৰে বানপানী আহিব পাৰে তহঁতে প্ৰেক্টিচ কৰিবও পৰা নাই যিহেতু গতিকে জুলাইত আমি এটা নতুন ডেটহে দি দিম কিন্তু এই ভিডিঅ'টি মুখ্যমন্ত্ৰী মহোদয়ৰ এতিয়াৰ হয়নে অৰ্থাৎ এই 2024 চনৰ জুন মাহৰ হয়নে নহয় এই ভিডিঅ'টি মুখ্যমন্ত্ৰী মহোদয়ৰ বহু আগৰে হয় আপোনালোকে এই ভিডিঅ'টি টাইম 8 বুলি লগো লগোৱা আছে চাব পাৰে টাইম 8ৰ নিউজ চেনেলটি যদি চেক কৰে তেতিয়াহ'লে এই কেইদিনত কোনো ধৰণৰ এনেকুৱা ভিডিঅ' টাইম 8এ দিয়া নাই তেওঁলোকৰ নিউজ চেনেলত এতিয়া ঘটনা হ'ল এই ভিডিঅ'টি বহু আগৰে হয় কিন্তু জুলাইত মুখ্যমন্ত্ৰী মহোদয়ে এটা ফিজিকেলৰ অসম পুলিচ এবিউবি কনষ্টেবলৰ ৰানিং বা ফিজিকেলৰ নতুন ডেট দিব এইটো সত্য কোনদিনা দিব যিদিনা আসাম ফৰেষ্টৰ পিউপি অৰ্থাৎ পাছিং আউট হ'ব এটা নতুন বেটছৰ সিদিনাখন মুখ্যমন্ত্ৰী মহোদয়ে দিব এটা নতুন ডেট কেতিয়া হ'ব অসম পুলিচৰ ফিজিকেল সেই সম্পৰ্কে এই ভিডিঅ'টি যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক কাকো ভুলত নাৰাখিব সকলোৱে কষ্ট কৰি আছে সকলোৱে সফল হোৱাটোৱে বিচাৰো কিন্তু কোনোৱে মিছা নিউজ কিছুমান পাই নিজৰ কষ্ট কৰা এৰি দিব নালাগে হেতু বিচাৰো হেতুকে সঁচা তথ্য কি হ'ব লাগে প্ৰচাৰ হ'ব লাগে চেনেলটি সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম জয় হিন্দ